Ayo
বিচাৰিছে যদি ক'ব পাৰি মানে 7 দিনৰ ভিতৰত তথ্য মানে হয় ৰজা পৰীক্ষিতক দংশন কৰিব তেওঁক যদি মই বচাই দিব পাৰো মোৰ মন্ত্ৰৰ দ্বাৰা তেওঁ মোক ধন সম্পত্তি সকলো দিব আৰু দিলে মোৰ মানুহজনে সন্তুষ্ট কৰিব পাৰিম সেই বুলিয়ে 10 দিনলৈ ওলাইছো আৰু সেই তথ্য সৰ্প দম্ভ নকৰিবি সৰ্প তই নাজানো মোৰ মন্ত্ৰৰ শক্তি কিমান মানুহজনীৰ বাদে মই সকলোকে বশ কৰিব পাৰো ইচ্ছা কৰিয়ে তোক প্ৰমাণ কৰি দেখাবও পাৰো আৰু লগতে তোৰ অহংকাৰ একেবাৰে সৰ্ব কৰিব পাৰো চাওঁ তোৰ শক্তি কিমান দেখিলো তোৰ শক্তি এতিয়া মোৰ শক্তি তোক দেখাম তই চাই থাক আৰু তোৰ অহংকাৰ একেবাৰে কৈ দিব পাৰি চাই থাক ভালকে চাই দেখিলি চাহ ভালকে চাহ আপুনি পৰীক্ষা কৰিবলৈ যাব নালাগে আপুনি ইয়তি সলনি কৰিলে আপোনাৰ মংগল নহব আপোনাৰ ধন হল মই দিম কি কলা হৈ দিছো ধন হল মই দিম তুমি দিবা হৈ দিছো কথাটো শুনি কিবা এটা ভাল লাগিছে আকৌ কোৱাচোন আকৌ কোৱা জবল আপোনাৰ ধন হল মই দিম ধন তুমি দিবা বহি পা এইবাৰ মই মানুহজনীক সন্তুষ্ট কৰিব পাৰিম আপুনি স্থানে হ'ব এই কোন মৰে কোন দিয়ে মোৰ একো নাই মুঠতে মই ধন সোণ পালো আৰু মানুহজনীক সন্তুষ্ট কৰিব পাৰিম সেইটোৱে মোৰ কাৰণে যথেষ্ট মই বিদায়হে মাগিলো দেই